শিক্ষামন্ত্ৰী মহোদয়ে শিক্ষকসকলৰ উদ্দেশ্যে যিখিনি কথা কৈছে এই কথাখিনি আচলতে সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। আমি একাংশ শিক্ষকেহে যে আমি এই ব্যৱস্থাটোৰ বিৰোধ কৰিছোঁ এইটো নহয়। আমি এতিয়া বৰ্তমান যিটো ব্যৱস্থা লৈছোঁ এই ব্যৱস্থাটো আচলতে শিক্ষকসকলৰ পৰা অহা দাবীৰ ভিত্তিতহে আমি কৰিছোঁ। আমি অনুষ্ঠানৰ বা শিক্ষক সংগঠনসমূহৰ নেতৃবৃন্দই আলোচনা কৰি শিক্ষকসকলৰ পৰা হেঁচা বহুত আহিছে যে বিভিন্ন সময়ত শিক্ষকসকলক যেনেধৰণেৰে আমনি কৰা হৈছে আৰু শিক্ষকসকল অতিষ্ঠ হৈ পেলাই শিক্ষক সংগঠনসমূহৰ নেতৃবৃন্দক আহ্বান জনাইছে যে এই যিটো হেঁচা বা যেনেধৰণে শিক্ষকসকলৰ ওপৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী জাপি দিয়া হৈছে ইয়াৰ পৰা মুক্তি বিচাৰি কেৱল শিক্ষকসকলে পাঠদানত যাতে তেখেতসকলে মনোনিৱেশ কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা লোৱাৰ বাবে আমাক আহ্বান জনাইছে। নিশ্চয় আমি যিহেতু শিক্ষক সংগঠনসমূহৰ নেতৃত্বত আছোঁ আৰু এই নেতৃত্বত থাকোঁতে আমি কিছুমান সিদ্ধান্ত আমি নেতৃত্বই ল'ব লাগিব আৰু সেইকাৰণে যদি কৈছে যে কেইজনমান শিক্ষকৰ সিদ্ধান্তহে এইখিনি এটা ভুল কথা। আমি শিক্ষকসকলৰ মনৰ কথা অনুমান কৰি পেলাই আমি কিছুমান কথা কওঁ। যেনে আমি চাইছোঁ যে শিক্ষা ব্যৱস্থাটোৰ কাৰণে বিভিন্ন ধৰণৰ আলোচনা বিলোচনা হৈছে। সকলোকে দোষাৰোপ নকৰি কেৱল শিক্ষকসকলক দোষাৰোপ কৰা হয়। ৰাজহুৱা শিক্ষাখণ্ড কেৱল জানো শিক্ষকসকলৰ কাৰণেই ধ্বংস হৈছে। আমি আলোচনা বহুত কৰিলোঁ বা বহুতে আমি ইয়াৰ পৰিত্ৰাণ বিচাৰি নাপালোঁ। আমি সকলোৱে যদি আত্মসমালোচনা কৰোঁ তেতিয়াহ'লে ৰাজহুৱা শিক্ষা ব্যৱস্থা নিশ্চয় ভালৰ ফাললৈ যাব। কেৱল শিক্ষকসকলে ইয়াৰ কাৰণে দায়ী নহয়। সকলো ইয়াত দায়ী চৰকাৰৰ বা ৰাজহুৱা শিক্ষাখণ্ডৰ কাৰণে আমাৰ সমাজ ব্যৱস্থা সকলোখিনিয়ে অলপ হয়তো দায়ী। কেৱল শিক্ষকসকলে আত্মসমালোচনা কৰিছে বা শিক্ষকসকলক আপোনালোকৰ সকলোৱে দোষাৰোপ কৰিছে। সকলোৱে এই শিক্ষকসকলৰ ওপৰত যদি দোষাৰোপ কৰি থকা যায় তেতিয়াহ'লে ৰাজহুৱা শিক্ষা ব্যৱস্থা যিহেতু ইমান ডাঙৰ সিদ্ধান্ত আপোনালোকে ল'বলগীয়া হ'ল, মঞ্চই ল'বলগীয়া হ'ল, অসুবিধাটো ক'ত? মানে একেবাৰে পোনপটীয়াকৈ যদি আপোনাক মই সুধো তেতিয়াহ'লে ক'ত আটাইতকৈ বেছি অসুবিধাখিনি হৈছে? অসুবিধা হৈছে আমাৰ যেনে চাওক আমাক শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক মুক্তভাৱে এটা মানে খোলা অন্তৰে খোলা মগজুৰে আমি ছাত্ৰ ছাত্ৰীক পাঠদান কৰিব লাগে। আমি কিন্তু সেই ব্যৱস্থাটোত আমি অসুবিধা পাইছোঁ। বিভিন্ন দিনত সদায় একোটা নতুন নিৰ্দেশনাই আমাক ভাৰাক্ৰান্ত কৰে। আমাক এনে কিছুমান অনাশৈক্ষিক কাৰ্যসূচীত আমাক লগাবলৈ চেষ্টা কৰে যিখিনিয়ে সদায় আমাৰ এটা কথা মনলৈ আহে যে আজি কি আহিব। আমি ছাত্ৰ ছাত্ৰীক পঢ়োৱাৰ প্ৰস্তুতিতকে আজি চৰকাৰৰ পৰা কি নিৰ্দেশনা আহিব। বাৰে একেখিনি কথাকে আপোনাৰ চৰকাৰী আমাক তথ্য বিচাৰি থকাত আমি এনেকুৱা হৈছে যে বিশেষকৈ প্ৰাথমিক স্কুলৰ প্ৰধান শিক্ষকসকল ডাটা দিয়া একোজন ব্যক্তিলৈ পৰিৱৰ্তন হৈছে। একেখিনি কথাকে কোনোবা স্কুলৰ ছাত্ৰ ছাত্ৰী কিমান, সেই স্কুলখনত আপোনাৰ OBC ছাত্ৰ ছাত্ৰী কিমান, ST কিমান সদায় দি থকা হয় আৰু একেখিনি কথাকে সদায় শিক্ষকসকলক আপোনাৰ এইবিলাক খুজি পেলাই এটা অশান্তিৰ সৃষ্টি কৰে, যাৰ কাৰণে শিক্ষকসকলে এটা মুকলি মন লৈ ছাত্ৰ ছাত্ৰীক পঢ়া শুনা কৰিব নোৱাৰে। উদাহৰণস্বৰূপে যোৱা আগষ্ট মাহত আমাৰ গৰম বন্ধ খোলাৰ পাছত যিমানখিনি প্ৰগ্ৰেম দিলে, অনাশৈক্ষিক প্ৰগ্ৰেম দিলে, এই প্ৰগ্ৰেমখিনি যদি আমি গাই যাওঁ তেতিয়াহ'লে এটা কথা মন কৰিব যে সকলোৱে আচৰিত হ'ব যে শিক্ষকসকল আচলতে ল'ৰা ছোৱালীক পাঠদান কৰিবৰ কাৰণেও নিযুক্তি দিছে নে এই অনাশৈক্ষিক কামত নিয়োজিত কৰিবৰ কাৰণে দিছে। এনে ধৰণৰ কথা কিছুমানে আমাক আজি আমি শিক্ষামন্ত্ৰীৰ সৈতে কথা পাতিছোঁ। আজি আমাৰ জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ে শিক্ষামন্ত্ৰীগৰাকীক পোনপটীয়াকৈ সুধিছিল যে শিক্ষকসকলে বিদ্ৰোহ ঘোষণা কৰিছে, তেওঁলোকে এই গোটেই ব্যৱস্থাটোক লৈ তেওঁলোক সুখী নহয়, তেওঁলোকক শৈক্ষিকতকৈ অনাশৈক্ষিক কামত বেছিকৈ ব্যস্ত ৰখা হৈছে, তেওঁলোকক নিয়োগ কৰা হৈছে। শিক্ষামন্ত্ৰীয়েনো কি ক'লে এবাৰ শুনাবলৈ বিচাৰিছো। ৰাহুল গোস্বামী আছে আমাৰ সৈতে, গোবিন্দ কলিতাও আছে।
কি ক'লে শিক্ষামন্ত্ৰী? এবাৰ শিক্ষামন্ত্ৰীৰ কথাখিনি শুনক। এই কাৰ্যসূচীবিলাক অহাবাৰত শৈক্ষিক দিনপঞ্জীত সোমোৱাই দিম। শৈক্ষিক দিনপঞ্জীখন আমি ৰিভাইজ কৰি তাতে এইখিনি কাৰ্যসূচী আমি তাত সোমোৱাই দিলেইতো সমস্যাটো সমাধান হৈ যাব। চাওক, এইবিলাক চব মোৰ মতে এটাও অনাশৈক্ষিক কাৰ্যসূচী নহয়, সকলোবিলাক শৈক্ষিক কাৰ্যসূচী। এতিয়া শিক্ষা দান কৰিছোঁ, তাৰ এটা পিৰিয়ডিক টেষ্ট হ'ব লাগে, এইটো কেনেকৈ অনাশৈক্ষিক হ'ল? পৰীক্ষা পাতিব লাগে, এইটো কেনেকৈ অনাশৈক্ষিক হ'ল? নাই নাই, কেনেকৈ পাঠ্যক্ৰম বহিবলৈ যি পাঠ্যক্ৰমত আছে। আৰু তেওঁ শিক্ষক এজনে, যেতিয়া আমি আজি হলিষ্টিক NEPৰ অধীনত আমি হলিষ্টিক এডুকেশ্যনৰ কথা কৈছোঁ, হলিষ্টিক এডুকেশ্যন মানে শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশ ছাত্ৰ ছাত্ৰী। এতিয়া তাৰ কাৰণে ল'ৰা ছোৱালীবিলাকক খেলাৰ কাৰণে খেল মহাৰণ। এতিয়া খেলা ধূলা কৰাটো এইটো কেনেকৈ অনাশৈক্ষিক হ'ল? মোৰ আমাৰ যিসকল সাধাৰণ শিক্ষকসকল, আমি সদায় যোগাযোগত থাকোঁ, কণ্টেক্টত থাকোঁ, এনেদৰে কোনো মই মানে ৰিপৰ্ট তেওঁলোকৰ পৰা পোৱা নাই, বা তেওঁলোকৰ মোৰ ইয়াততো হাজাৰ হাজাৰ মেছেজ আহে, তেনেকুৱা কোনো মেছেজ অহা নাই। সাধাৰণ শিক্ষকৰ পৰা মোৰ তালৈ এটাও মেছেজ অহা নাই। মই বৰঠাকুৰ ডাঙৰীয়াৰ ওচৰলৈ যাম, কিন্তু যিটো কথা শিক্ষামন্ত্ৰীয়ে ক'লে যে কোনো ধৰণৰ কামেই অনাশৈক্ষিক নহয়, সকলো শৈক্ষিক কামৰেই অন্তৰ্ভুক্ত। মই গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া প্ৰথমতে যিহেতু শৈক্ষিক অনাশৈক্ষিকৰ বিষয়টোলৈ আহিছে, শিক্ষামন্ত্ৰীয়ে খুব চাতুৰ্যতাৰ এটা কথা কৈছে, যদিহে সঁচাকৈ এইবোৰ কাম তেওঁলোকৰ অনাশৈক্ষিক যেন লাগিছে, তেতিয়াহ'লে অহা বছৰৰ পৰা আমি এইবোৰ কামো শৈক্ষিক দিনপঞ্জীৰ অন্তৰ্ভুক্ত কৰি দিম। অৰ্থাৎ আগতে যিটো আমি ক'লো ইতিমধ্যে যে এটা ইগ' ক্লেছলৈ ৰূপান্তৰিত হৈছে নেকি, তেনেকুৱাই যেন লাগিল কথাখিনি। কিন্তু মই আগতে আমি ডিফাৰেঞ্চিয়েটখিনি কৰি লওঁ। এইবোৰ যিবোৰ কাম আপোনালোকক ব্যস্ত কৰা হৈছে, এইবোৰ শৈক্ষিক, অনাশৈক্ষিক নে এইবিলাক আপোনালোকৰ পাঠ্যক্ৰমৰ বাহিৰৰ? হয়, কোনটো কি ধৰণৰ কাম এইবিলাক? এই গোটেইখিনি কথা পাঠ্যক্ৰম বহিৰ্ভূত। এইটো কথা অনাশৈক্ষিক বুলি আপুনি নাভাবে? অনাশৈক্ষিক বুলি নকওঁ। এতিয়া ধৰক এখন ৰচনা লিখিব দিছে, ৰচনাখন অনাশৈক্ষিক কাম নহয়, কিন্তু পাঠ্যক্ৰম বহিৰ্ভূত হয়। যাৰ ফলত মানে পাঠ্যক্ৰমত কথাটো হ'ল এনেকুৱা যে আমি ক্লাছ 1ৰ এজন ষ্টুডেণ্ট বা ক্লাছ 5 বা ক্লাছ 9, এই ষ্টুডেণ্টজনৰ বয়সৰ অনুপাতে সেই ছাত্ৰজনে সেই ক্লাছটোত কিমানখিনি কথা শিকিব লাগিব তাৰ এটা অৰ্হতা নিৰ্ধাৰণ কৰা হয়, আৰু সেই অৰ্হতাৰ ওপৰত পাঠ্যপুথিখন প্ৰস্তুত কৰা হয়। এতিয়া এই পাঠ্যপুথিখনৰ ভিতৰতে গোটেই কথাখিনি থাকে, আৰু শৈক্ষিক দিনপঞ্জীখনত অন্যান্য শাৰীৰিক বা অন্যান্য এক্টিভিটিজৰ কাৰণে যিমানখিনি থাকিব লাগে সেই কথাখিনি সন্নিৱিষ্ট থাকে। হয়, খেল, শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঠিকেই কৈছে যে খেলটো অনাশৈক্ষিক কথা নহয়, সেইকাৰণে শৈক্ষিক দিনপঞ্জীত বাৰ্ষিক খেল সপ্তাহ দিয়ে। বাৰ্ষিক খেল সপ্তাহ